দেবেন্দ্রই দেবরাজ এই মাথু অহংকার দিবাকর জানি লওক দেবরাজ অহংকাৰৰ পৰিণাম অতিকে ভয়ংকৰ নিজৰ শ্ৰেষ্ঠত্বক প্ৰদৰ্শন কৰাটো কেনেকৈ হ'ব পাৰে দিবাকৰ অহংকাৰৰ প্ৰদৰ্শন দেবৰাজ সন্তা সম্ভৱা কয়ে ধুৰাৰী শৰণ কৰাটো দেৱৰাজৰ কিদৰে শ্ৰেষ্ঠতাৰ প্ৰদৰ্শন হৈছে দে দেৱৰাজ কৰ্ম আমাৰ জীৱনৰ হিত সাধন সেয়েহে সুখ ভোগত মদমত্ত হৈ নিষ্কৰ্মৰ পৰা যদি বিচলিত হয় তেন্তে ভগৱন্তই আমাক কেতিয়াও নকৰিব ক্ষমা পরন রুখ প্রভু দিলা দরি দেখি